মাননীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা দেৱৰ ওচৰত মোৰ এটা বিনম্ৰ অনুৰোধ। আমি পাঠশালাৰ পৰা এটা তীৰ্থযাত্ৰী হিচাপে কেইবাজনো মানুহ আহিছিলোঁ। এতিয়া আমাৰ সংকটজনক অৱস্থা, এজন ঢুকাল, বহুতজন আমাৰ অসুস্থ। গতিকে কেনেকৈ পাৰে আমাক ইয়াৰ পৰা আপুনি উদ্ধাৰ কৰে যেন, এয়ে মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত মোৰ বিনম্ৰ অনুৰোধ। আহি বৰ বিশেষ অসুবিধাত পৰিলোঁ এই মহামাৰীত পৰি। গতিকে ডেইলি মানুহ 2-4জনকৈ পৰি মোটামুটি এতিয়ালৈকে 20-25জনমান হৈছে আৰু আজিও 4জন পৰিছে। তেওঁলোককো মেডিকেলত ভৰ্তি কৰিছে। আইচিউত কোনোবা আইচিউত ৰাখিছে, কোনোবা হয়তো চেলাইন দি থৈছে। গতিকে আমাক চৰকাৰৰ ফালৰ পৰা কিবা এটা সোনকালে উদ্ধাৰ কৰি লৈ যোৱাৰ ব্যৱস্থা কৰি দিয়ে যায়। আপোনালোকে ক'ৰ পৰা আহিছিল? আমি বৰপেটা ডিষ্ট্ৰিক্ট বজালিৰ পৰা আমি আহিছিলোঁ ধাৰকালৈ ভ্ৰমণৰ কাৰণে আহিছিলোঁ। যোৱা 23 ছেপ্টেম্বৰ তাৰিখে আহি দুদিনমান থকাৰ পিছতে 28 তাৰিখৰ পৰা আমাৰ সদস্যৰ মহামাৰীত আক্ৰমণ হ'ল। তেওঁলোক ঘূণীয়াকৰ হ'ল, প্ৰথমে ঘূণীয়াকক এডমিট কৰাৰ পিছত গিৰিয়াকৰ হ'ল। এতিয়া বৰ্তমান তেওঁলোকে আইচিউতে চিকিৎসা দি আছে। তাৰপিছত লগে এটা এনেকৈ আমাৰ প্ৰায় 10-12জন এতিয়ালৈকে প্ৰায় 10-12জন আক্ৰমণ হৈ আছে। এতিয়া কি দেশৰ পৰা হৈছে, কি কথা আমি ধৰিব পৰা নাই। গতিকে প্ৰভু আকস্তাক এতিয়ালৈকে আমাৰ বৰ্তমান এই 10-12জনতে সুস্থ হৈ আছেয়ে। ইতিমধ্যে আজি আমাৰ সেই সদস্যৰে এজন আমাৰ ঢুকাইছে। সেইকাৰণে আমি মৰ্মান্তিক হেৰি কৰিছোঁ। গতিকে এইটোৰ কাৰণে অলপ আমাৰ চৰকাৰৰ ফালৰ পৰা সুদৃশ্য কৰিলে ভাল হয়। সেয়েহে আমি ক'ব বিচাৰিছোঁ যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যদি আমি তীৰ্থ ভ্ৰমণ যাত্ৰীসকলক অকণমান চকু দি পেলাই যাতে সকাহ দিয়ে, তাৰ কাৰণে আমি আমাৰ ফালৰ পৰা বিপদত পৰিছোঁ। আমাৰ ফালৰ পৰা আমি এটা মুখ্যমন্ত্ৰীক আমি আবেদন জনাইছোঁ।